Good morning students, Lakshya Computer Training Institute or Falorpa moi Gyadip sir aru aji ami tumalokok OOPS concept or bikhot bujam tar karone tumaloke olop theoretical part bujibo lagibo tar pisote ami directly ki korim practical dekham thik ase to prothomot ami OOPS concept bujilo mane object oriented programming ki hoy ei bostutu bujar khub dorkar to bola eti ami arambho koribo jao আমি মই তোমালোকৰ কাৰণে অলৰেডি পিপিটি ৰেডি কৰি থৈ দিছো জাস্ট স্টার্ট দিস পিপিটি দেন ইউ ক্যান আন্ডারস্ট্যান্ড প্রপারলি তো ইয়াত চাব পাৰা পাইথন OOPS কনসেপ্ট ঠিক আছে অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ইজ এ ফান্ডামেন্টাল কনসেপ্ট ইন পাইথন তো পাইথনত অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং এটা ফান্ডামেন্টাল কনসেপ্ট হয় অবজেক্ট ওৰিয়েন্টেড মানে কি যেতিয়া অবজেক্ট বুলি তুমি নাম শুনি আছা মানে ভাবি লবা যে ক্লাস আৰু অবজেক্টৰ ইয়াত বহুত ডাঙৰ এটা পাৰ্ট আছে মানে এই দুটা বস্তু যদি ইয়াত আমি ইউজ নকৰো তেতিয়া হলে আমাৰ যোনটো অবজেক্ট প্ৰগ্ৰামিং হয় অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং হেতু নহব ঠিক আছে তো অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ইজ এ ফান্ডামেন্টাল কনসেপ্ট ইন পাইথন এম্পাৱাৰিং ডেভেলপস টু বিল্ড মডুলাৰ মেইনটেইনেবল এণ্ড স্কেলেবল এপ্লিকেশন বাই আন্ডাৰষ্টেণ্ডিং দ্য কোৰ OOPS principle classes object inheritance encapsulation polymorphism and abstraction এই কেটা বস্তু যে আছে এই কেটা বস্তু আমি শিকিব পাৰিম ক্লাস অবজেক্ট কি হয় ইনহেৰিটেন্স কি হয় এনক্যাপসুলেশন কি হয় পলিমরফিজম কি হয় অ্যাবস্ট্রাকশন কি হয় এই বিলাক বস্তু অবজেক্ট ওৰিয়েন্টেড প্রোগ্রামিং কনসেপ্টত আছে ওকে সো আমি ক্লাস অবজেক্ট অলরেডি পঢ়িলু ইনহেৰিটেন্স অলরেডি আমি পঢ়িলু encapsulation আমি সাগে ইতিয়ালকে পঢ়া নাই polymorphism আমি ইতিয়ালকে পঢ়া নাই আৰু abstraction পঢ়া নাই এইবিলাক আমি পঢ়িম programmers can leverage the full potential of python object oriented programming capabilities to design elegant and effective solution to complex problem তো তুমি এইবিলাক যেতিয়া তুমি inheritance encapsulation class objector বিষয় জানিবা polymorphismৰ বিষয় জানিবা abstractionৰ বিষয় জানিবা তাৰ পিছত তুমি কমপ্লেক্স প্ৰবলেমত এটো এপ্লাই কৰিব পাৰিবা ইয়া ইমপ্লিমেন্ট কৰিব পাৰিবা ঠিক আছে তো প্ৰগ্ৰামিং প্ৰথমতে তোমালোকৰ প্ৰগ্ৰামটো ষ্ট্ৰং হ'ব লাগিব যোনবিলাক লজিক তাৰ পিছত তোমালোকে এই ক্লাছক লৈ কিনে ইনহেৰিটেন্স লৈ কিনে কেনেকে এটা কমপ্লেক্স প্ৰবলেম সলভ কৰিবা হে গুটে বস্তুটো তোমালোকে শিকিব পাৰিবা ঠিক আছে কিন্তু তাৰ কাৰণে অলপ এক্সপেৰিয়েন্সৰ দৰকাৰ মানে তোমালোকে প্ৰেক্টিস কৰি experience আনিব লাগিব তাৰ পিছতে তুমি এইবিলাক কৰিব পাৰিবা OOPS is a way of organizing code that uses object and class to represent real world entities and their behaviors in OOPS object and attribute things that has specific data and can perform certain action using method real world লগত আমি কেনেকে ম্যাচ কৰিব পাৰো কেনেকে আমি real world ডেটা বিলাক লৈ কিনে তাৰ লগত কেনেকে আমি ডিল কৰিব পাৰো হে বিলাক কোৱা হয় অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ মাধ্যমে আমি সলভ কৰো ওকে তো মানি লোৱা বতৰ বৈজ্ঞানিক তো বতৰ বৈজ্ঞানিকে কেনেকে অনুমান লগাই লয় কেনেকে তোমাক এটা প্ৰেডিকশন দি দিয়ে যে 2 দিন 3 দিনৰ পিছত ওয়েদাৰত কোনো ধৰণৰ মানে এটা চেঞ্জেস আহিব পাৰে বৰষুণ হ'ব পাৰে ইয়া তোমাৰ কব গলে ধুমুহা আহিব পাৰে হয় না তো এইবিলাক প্ৰেডিকশন আমি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ মাধ্যমে কৰিব পাৰো ওকে সো আমি তো অবজেক্ট ওৰিয়েন্টেড ল্যাঙ্গুৱেজ নট অনলি মানে কি কবা এটো নট অনলি এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ইয়াত আমি বহুত কিবা কিবি আৰু বস্তু এপ্লাই কৰিব পাৰো হেবিলাক আমি হিকিম লাহে লাহে তো ইয়াত স্পেসিফিক ডেটা আমি ইউজ কৰিব পাৰো ঠিক আছে আৰু আমি certain method use কৰিব পাৰো ঠিক আছে সব মেথড আমাৰ দৰকাৰ নাই মানিলো এটা পাৰ্টিকুলাৰ মেথড আমাৰ দৰকাৰ হেতু আমি অনলি হে মেথডটো ইউজ কৰিব পাৰো ইমান ডাঙৰ প্ৰগ্ৰামত ঠিক আছে এটা বহুত ডাঙৰ মানিলো প্ৰগ্ৰামস আছে তাত তুমি কিছুমান স্পেসিফিক ডেটা তুমি হে ডেটাটোৱে অনলি ইউজ কৰিবা হেতু পসিবল আছে ঠিক আছে তুমি মেথড এটা অনলি এটা সিঙ্গল এটা টাস্ক পারফর্ম কৰিব বিচাৰিছা হেতু পসিবল আছে তো এই গুটে কনসেপ্ট object oriented programming language মাধ্যমে কৰা যায় নেক্সট আমাৰ আহিলে কি মানে ইয়াত আছে object oriented programming conceptত
তো ইয়াত চাব পাৰা ক্লাছ ইন পাইথন, অবজেক্টস ইন পাইথন, পলিমৰফিজম ইন পাইথন, ইনকেপচুলেশ্যন ইন পাইথন, ইনহেৰিটেন্স ইন পাইথন, ডেটা এবষ্ট্ৰাকশ্যন ইন পাইথন। তো এইবিলাক আমি লাহে লাহে এটা এটাকে কনসেপ্ট, আমাৰ ক্লাছ আৰু অবজেক্ট কনসেপ্ট ক্লিয়াৰ হৈছে। এতিয়া আমি পলিমৰফিজম, ইনহেৰিটেন্সও আমি কৰিলোঁ, পলিমৰফিজম, ইনকেপচুলেশ্যন এণ্ড ডেটা এবষ্ট্ৰাকশ্যনটো বাকী আছে, সেইটো আমি কৰিম। তো ইয়াত অলপ জাষ্ট মই তোমালোকক ক্লাছৰ বিষয়ত এবাৰ আকৌ বুজাই দিওঁ। এ ক্লাছ ইজ এ কালেকশ্যন অফ অবজেক্ট। এটা ক্লাছ কি হয়? কালেকশ্যন অফ অবজেক্ট হয়, ঠিক আছে। তুমি অবজেক্ট কেইবাৰ বনাব পাৰিবা, যিমান যিমান তোমাৰ ইচ্ছা সিমান বনাব পাৰিবা, 2টা 3টা 4টা 5টা, ঠিক আছে। তো কালেকশ্যন অফ অবজেক্ট কোৱা হয়। তো ক্লাছৰ ভিতৰত তুমি মেথড ডিফাইন কৰিবা, তুমি প্ৰপাৰ্টিজ ডিফাইন কৰিবা, এট্ৰিবিউট ডিফাইন কৰিবা। তো ক্লাছেছ আৰ ব্লুপ্ৰিণ্টছ ফৰ ক্ৰিয়েট অবজেক্ট। এ ক্লাছ ডিফাইন্স a set of attribute and method that the create object instance can have. Some point on Python classes are created by keyword class. Class or eta keyword ase jonto likhai ase, classes or eta keyword ase class, hetu aru tumi beleg bhabe use koribo nwariba, mane class jetia likhi diba computer e mane tomar Python or interpreter e gom pai jabo je etia tumi class use kori asa, thik ase. Attributes are the variables যোনবিলাক আমি ক্লাছৰ ভিতৰত ইউজ কৰিম সেইবিলাককে এট্ৰিবিউট কোৱা হয়, that belongs to a class। মানে ক্লাছৰ ভিতৰত যেতিয়া তুমি কোনো ভেৰিয়েবল ইউজ কৰিবা হেতুকে তুমি এট্ৰিবিউট ক'ব পাৰা। এট্ৰিবিউট আৰ অলৱেজ পাব্লিক এণ্ড কেন বি এক্সেছ ইউজিং দ্য ডট। তো তুমি সেই এট্ৰিবিউটবিলাক ইউজ কৰিব পাৰিবা, পাব্লিক হয় সেইবিলাক, কেলে কি নিজৰ মানে ক্লাছৰ ভিতৰতে ডিফাইন কৰা হৈছে আৰু এটা ডট সিম্বল। তো ইয়াত এটা ডট সিম্বল ইউজ করা হয়েছে, ঠিক আছে। তো ডট সিম্বল ইউজ কৰি কিনে তুমি তাৰ এট্ৰিবিউট মানে তাৰ ভেৰিয়েবল বিলাক ইউজ কৰিব পাৰিবা। তো ইয়াত এটা এক্সাম্পল দিয়া আছে, অপাৰেটৰ ডট এক্সাম্পল মাই ক্লাছ ডট মাই এট্ৰিবিউট, মানে ক্লাছ নেম ডট মাই এট্ৰিবিউট। যেতিয়া তুমি এইটো লিখিবা তেতিয়া হলে মাই এট্ৰিবিউট মানে ভেৰিয়েবলৰ নাম, সেই মতে তুমি সেইটো এক্সেছ কৰিব পাৰিবা। আমি খুব ধুনীয়াকৈ প্ৰেক্টিকেল ক্লাছত চাম, অলৰেডি মই দেখাইছোঁ, তোমালোকে চালে হ'ল, ঠিক আছে। বলা আগত যাও। তাৰপিছত আহিলে পাইথন অবজেক্ট। এন অবজেক্ট ইজ এন ইনষ্টান্স অফ এ ক্লাছ। তো অবজেক্ট কি হয়? ইজ এন ইনষ্টান্স অফ এ ক্লাছ, ক্লাছৰ এটা ইনষ্টান্স হয়, ঠিক আছে। ইট ৰিপ্ৰেজেণ্ট এ স্পেচিফিক ইমপ্লিমেণ্টেশ্যন অফ দ্য ক্লাছ এণ্ড হোল্ড ইটছ ওন ডাটা। তো অবজেক্টৰ মাধ্যমে তুমি কি কৰিব পাৰিবা? ক্লাছৰ মেথড, তাৰপিছত তাৰ ভেৰিয়েবলছৰ যোনটো ডেটা আছে, যোন ইনফৰমেশ্যনবিলাক তুমি ষ্ট'ৰ কৰিবা সেইবিলাক সি হোল্ড কৰিব পাৰিব। আৰু অবজেক্টৰ মাধ্যমে আমি সেই ক্লাছৰ গোটেই ষ্ট্ৰাকচাৰটো বুজি পাওঁ, ঠিক আছে। অ'কে, তো ষ্টেট ইট ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য এট্ৰিবিউট এণ্ড ৰিফ্লেক্ট দ্য প্ৰপাৰ্টি অফ এন অবজেক্ট। তো ষ্টেট কি হয়? ইট ইজ ৰিপ্ৰেজেণ্ট কৰে তোমাৰ এট্ৰিবিউট এণ্ড ৰিফ্লেক্ট দ্য প্ৰপাৰ্টি অফ এন অবজেক্ট, তাৰ প্ৰপাৰ্টিৰ অবজেক্ট ৰিপ্ৰেজেণ্ট কৰে। তো এইবিলাক আমি চালে গম পাম, যেতিয়া আমি প্ৰেক্টিকেলি কৰিম তেতিয়া। তোমালোকে মোৰ ক্লাছৰ যোনটো মোৰ পাইথনৰ ক্লাছ বুলি এটা চেপ্টাৰ হ'ব, ঠিক আছে, মই অলৰেডি সেইটো দেখাইছোঁ, তোমালোকে এবাৰ ট্ৰাই কৰা। তো সেইটোক মানে যোন এট্ৰিবিউটছবিলাক তুমি তাত ডিক্লেয়াৰ কৰিবা ক্লাছৰ ভিতৰত, এট্ৰিবিউট মানে ভেৰিয়েবলছ, সেইবিলাকক ৰিফ্লেক্ট, ইয়াত সেইবিলাক প্ৰপাৰ্টিজ হয়, সেইবিলাকক তুমি ইউজ কৰিবৰ কাৰণে তুমি অবজেক্ট ইউজ কৰিব লাগিব, অবজেক্টৰ মাধ্যমে তুমি ইউজ কৰিব পাৰিবা। অ'কে, নেক্সট তুমি কি কৰিবা? বিহেভিয়াৰ। ইট ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য মেথড অফ এন অবজেক্ট এণ্ড ৰিফ্লেক্ট দ্য ৰেছপন্স অফ এন অবজেক্ট টু আদাৰ অবজেক্ট। নেক্সট আমাৰ আহিলে বিহেভিয়াৰ। তুমি বিহেভিয়াৰ আৰু সেই ক্লাছৰ কি বিহেভিয়াৰ সেইটো আমি অবজেক্টৰ মাধ্যমে সি ৰিফ্লেক্ট হ'ব, বুজি পাম, ঠিক আছে। তাৰপিছত আহিলে আইডেণ্টিটি। ইট গিভছ এ ইউনিক নেম অফ এন অবজেক্ট এণ্ড ইনেবল ওৱান অবজেক্ট টু ইণ্টাৰেক্ট উইথ আদাৰ অবজেক্ট। আৰু গোটেই অবজেক্টৰ যিমান তুমি অবজেক্ট ক্ৰিয়েট কৰিবা চবৰ বেলেগ বেলেগ নাম হ'ব। অ'কে, তেতিয়াহ'লে তুমি এটা অবজেক্ট বেলেগ এটা অবজেক্টৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিবা, ইয়া এক্সেছ কৰিব পাৰিবা, ইয়া যিকোনো বেলেগ আৰু আমি যোনবিলাক প্ৰগ্ৰামিঙত প্ৰগ্ৰাম বনাম যেনেকৈ আমাৰ সুবিধা হ'ব আমি ইউজ কৰিব পাৰিম। তো আই থিংক যোনটো মই এতিয়ালৈকে মই অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং লেংগুৱেজৰ বিষয়ত যে মই তোমালোকক বুজালোঁ, আই থিংক তোমালোকে অলপ হ'লেও বুজি পাইছা, আৰু ভালকৈ মই বুজাম। তো অবজেক্ট অৰিয়েণ্টেড লেংগুৱেজটো মই বুজাই দিলোঁ। অবজেক্ট অৰিয়েণ্টেড লেংগুৱেজ কি হয়?
য'ত ক্লাছ ইউজ হয় এইটো মানি ল'বা ক্লাছ আৰু অবজেক্ট ইউজ হ'ব হেতুকে আমি অবজেক্ট ওৰিয়েণ্টেড ল্যাঙ্গুৱেজ কোৱা হয় আৰু তাত কিছুমান টেকনিক্স ইউজ কৰা হয় যেনেকৈ পলিমৰফিজম ইনকেপসুলেশ্যন ইনহেৰিটেন্স ডেটা এবষ্ট্ৰেকশ্যন ঠিক আছে তো এইবিলাক টেকনিক্স যেতিয়া ইউজ কৰা হ'ব হেতুকে অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কোৱা হ'ব নেক্সট আমাৰ কথা হ'ল যে এটুতো আমি হল এটু কৰা হল তো কোৱেশ্চন হল ক্লাছ কিয় ডিফাইন কৰিব লাগে ক্লাছ কিয় বনাব লাগে ক্লাছ বনাৰ ৰিজন এটু হল এটু এটা ব্লুপ্ৰিন্ট মানে তুমি এটা টেমপ্লেট বনাই লৈছা ইয়া তুমি এটা ডিজাইন ক্ৰিয়েট কৰি লৈছা আৰু সেই ডিজাইনটো তুমি বাৰ বাৰ বেলেগ বেলেগ প্ৰগ্ৰামত ইউজ কৰিব পাৰিবা উইথ দ্য হেল্প অফ অবজেক্ট তো এটু হল মেইন কনসেপ্ট তো ক্লাছ বনোৱাৰ ৰিজন এটুৱে তো মানি লোৱা এটা সিম্পল তুমি কোনো এটা ডিজাইন ক্ৰিয়েট কৰি লৈছা সেই ডিজাইনটো তুমি এনেকা হ'ব পাৰে বেলেগ বেলেগ প্ৰগ্ৰামত ইউজ কৰিব বিচাৰিছা তো তোমাৰ বাৰ বাৰ হে প্ৰগ্ৰামিং হে কোডিংটো লিখিব না লাগে জাস্ট তোমালোকে অবজেক্ট বনাবা আৰু ইমপ্লিমেন্ট কৰিবা ইয়ে ইউজ কৰিবা হে ক্লাছৰ ভেৰিয়েবলছ আৰু মেথড বিলাক তো আই থিংক আজিৰ ক্লাছত এইকেটা বস্তু বহুত ইম্পৰ্টেন্ট এতিয়া আমি ডাইৰেক্টলি গুছি যাম পলিমৰফিজম শিকিব কাৰণে ঠিক আছে তো মই ইয়াৰ পৰা ডাইৰেক্টলি পলিমৰফিজমত গুছি যাম আৰু মই প্ৰ্যাকটিক্যাল তোমালোকক পলিমৰফিজম বুজাম তো স্টুডেন্ট বলা প্ৰথমতে আমি পলিমৰফিজমটো বুজি লওঁ পলিমৰফিজম কি হয় পলিমৰফিজম মানে তুমি ভাবি লোৱা যে দুটা মেথড আছে ইয়া ফাংচন আছে ঠিক আছে দুটা মেথড ইয়া ফাংচনৰ নাম সেম হ'ব পাৰে কিন্তু ইহঁতৰ কাম বেলেগ বেলেগও কৰিব পাৰে ইহঁতি ওকে তো মানি লোৱা স্ট্ৰিং আছে এটা স্ট্ৰিংত কি হয় ক্যাৰেক্টাৰ অফ collection of characters या letters কব পাৰা তো হেতু লেংথ আমি উলাম अगेन আমি লিষ্টৰো লেংথ উলাম ঠিক আছে তো এই কনসেপ্টটো তোমালোকৰ সবচে ভালকে কেতিয়া ক্লিয়াৰ হ'ব যেতিয়া আমি প্ৰ্যাকটিক্যাল কৰিম তো বলা মই তোমালোকক এটা সিম্পল প্ৰ্যাকটিক্যাল প্ৰথমত দেখাও তো ইয়াত তোমালোকে সোয়া স্ক্ৰিনত সোয়া ইয়াত যদি মই ইয়াত মানি লোৱা লিখি দিলু নেম এটা ভেৰিয়েবলৰ নাম লিখিছো ইয়াত মই ডাবল কোটছত লক্ষ্য লিখি দিলু ওকে তো মোৰ এই ওয়ার্ডৰ এটু যে ওয়ার্ড লিখা আছে লক্ষ্য ইয়াৰ লেংথ উলাব লাগে তো মই সিম্পলি কি কৰিম মই ইয়াত লেংথ বুলি এটা ভেৰিয়েবল লৈ ললো ইয়া মই ডাইৰেক্টলি ইয়াত ঠিক আছে মই লেংথ বুলি লিখি ললো ঠিক আছে তাৰ পিছত ইয়াত মই len ব্ৰেকেট দিম len মানে এটা ফাংচন এই ফাংচনটো মই বাৰ বাৰ ইউজ কৰিব পাৰিম মই স্ট্ৰিংৰ কাৰণে এতে ইউজ কৰি আছো মই নেম লিখি দিলু এন্ড দেন মই প্ৰিন্ট কৰিম প্ৰিন্ট আৰু ইয়াত মই লেংথ লিখি দিম তো প্ৰিন্টৰ ভিতৰত মই লেংথ লিখি দিছো মানে কি কৰিব এই ফাংচনটো len বুলি যোনটো ফাংচন আছে ই কি কৰিব নেমৰ ভিতৰত যোনটো ডেটা আছে তোমাৰ যোনটো লক্ষ্য ইয়াৰ পুৰা এটো কাউন্ট কৰিব কেটা ক্যাৰেক্টাৰ আছে আৰু তোমাক লেংথ প্ৰভাইড কৰিব দেখাব তো ৰাইট ক্লিক কৰা আৰু প্ৰিন্ট কৰি সোৱা তো তুমি ইয়াত চাব পাৰা 7 উলাইছে তেনেকে আমি কি কৰিম अगेन মই এতিয়া মানি লোৱা লিষ্ট মাই লিষ্ট এটা এৰে টাইপ কব পাৰা ঠিক আছে পাইথনত এৰে বুলি তো কোনো কনসেপ্ট নাই ইয়াত তোমাৰ লিষ্ট আছে ডিকশনাৰী আছে তাৰ পিছত সেট আছে তো আমি লিষ্ট ইউজ কৰি আছো আৰু লিষ্ট তুমি কেনেকে ডিফাইন কৰিবা ইয়া কেনেকে তুমি ইউজ কৰিবা কেনেকে তুমি বনাবা স্কয়াৰ ব্ৰেকেট ইয়াৰ ভিতৰত মানি লোৱা মই দি দিলু ৰোল নম্বৰ তো এটো মই নম্বৰ দিলু দেন মই নেম দি দিলু মানি লোৱা দীপ বুলি এজন ষ্টুডেন্টৰ নাম দি দিলু মানি লোৱা হি কোনো এটা ক্লাছত পঢ়ে তো হে ক্লাছটো মানি লোৱা 6 দেন আৰু কিবা যদি তুমি দিব বিচাৰিছা তাৰ সেকশন বি তো এটো দি দিলা তো ইয়াত টোটাল কেটা ডেটা হুমাইছে 1 2 3 4 তো টোটাল 3টা সরি টোটাল 4টা ডেটা হুমাইছে এতে ইয়াৰ লেংথটো কেনেকে উলাবা ইয়াৰ লেংথটো আমি তেনেকেই length1 এতে ভেৰিয়েবল নেম আমি অলপ চেঞ্জ কৰিলো 1 লৈছো এটো এটা বেলেগ ভেৰিয়েবল এটো এটা বেলেগ ভেৰিয়েবল আৰু ইয়াত len লেখাৰ পিছত ইয়াত মই মাই লিষ্ট লিখি দিলু এতে এই লিষ্টৰ ভিতৰত যে কেটা ডেটা আছে কাউন্ট হ'ব এবিলাক এতে ডেটা কেলেকে এটো এটা ডেটা ভেৰিয়েবল বেলেগ হয় 11 মানে এটো এটা ইন্টিজাৰ ভ্যালু এটো এটা স্ট্ৰিং ভ্যালু এটো স্ট্ৰিং ভ্যালু এটো এটা স্ট্ৰিং ভ্যালু তো এতে আমি ইয়াৰ লেংথ উলাম মাই লিষ্টৰ তো ৰাইট ক্লিক কৰিম আৰু ৰান কৰি দিম তো ইয়াত চাব পাৰা ইয়াৰ আচ্ছা এটো আমি প্ৰিন্ট কৰা নাই এন্টাৰ প্ৰিন্ট length1 ঠিক আছে এতে তুমি চাব পাৰা 7 টো উলাবই তাৰ লগত তুমি ইয়াত 4 চাব পাৰিবা তো ইয়াত চাব পাৰা 7 and 4 মানে ইয়াৰো লেংথ তোমাৰ ডিসপ্লে কৰি আছে তো এটো তুমি ইয়াত চাব পাৰা
len দুবাৰ আমি ইউজ কৰিছো তো এটাত কি কৰিছে হি স্ট্ৰিংৰ লেংথ উলাই আছে আৰু এটাত হি কি কৰি আছে এটা লিষ্টৰ লেংথ উলাই আছে ঠিক আছে অ্যাকৰ্ডিং টু তোমাৰ আৰ্গুমেন্ট হি নিজৰ হিচাপে তোমাক লেংথ উলাই কৈ দিয়ে মানে স্ট্ৰিংৰ লেংথ কেনেকৈ উলাব লাগে হেতু হি গম পায় ঠিক আছে স্ট্ৰিংৰ লেংথ কেনেকৈ উলাব পাৰে হেতু হি গম পায় ভিতৰত অলৰেডি তেনেকা ধৰণৰ ফাংশনস লিখা আছে তো এটুকে আমি পলিমৰফিজম কও মানে পলিমৰফিজমৰ মানে মিনিং এটি হল যে সেম নেম বাট ডিফারেন্ট কব পারে ডিফারেন্ট ফাংশন সেম functions names are same but their process are different প্ৰথমত হি বেলেগ এটা প্ৰসেসত কাম কৰিলে নেক্সট আৰু এটা বেলেগ প্ৰসেসত কাম কৰিছে তো এটুক পলিমৰফিজম কোৱা হয় ঠিক আছে তো এতিয়া আমি আগবাৰো আৰু ভালকে আমি কনসেপ্ট বিলাক শিকাৰ চেষ্টা কৰো ঠিক আছে তো বলা মই নেক্সট আৰু এটা তোমালোকক প্ৰগ্ৰাম দেখাম তো এতিয়া মই তোমালোকক ফাংশন ওভাৰলোডিং या मेथड ओवरलोडिंग की कॉन्सेप्ट केनेके होबो हेतु মই দেখাম তো मेथड ओवरलोडिंग আৰু ফাংশন ওভাৰলোডিংত पैरामीटर्स आर डिफरेंट होबो ठीक আছে फंक्शन नेम या मेथड नेम सेम होबो किंतु पैरामीटर्स या आर्गुमेंट आर डिफरेंट होबो तो हेतुके आमी मेथड ओवरलोडिंग কোৱা হয় তো বলা কেনেকে होबो মই হে বস্তুটো তোমালোকক এতিয়া ইয়াত দেখাও ঠিক আছে তো ইয়াত তোমালোকে কি কৰিবা First, এটা ক্লাস লিখিলা আৰু ক্লাসৰ নাম মই টেস্ট লিখি দিলু টেস্ট colon then enter কৰা আৰু ইয়াত def আৰু ইয়াত display বুলি এটা মেথড ইউজ কৰি আছা ঠিক আছে ইয়া ফাংশন ইউজ কৰি আছা ফাংশন আৰু মেথড একে বস্তু হয় কোনো ডিফারেন্স নাই আৰু ইয়াত তুমি নেম লিখি কিনে ইকুৱেল এনেকে ডাবল কোটস দি দিলা ইয়া সিঙ্গল কোটস দি দিয়া ঠিক আছে আৰু ইয়াত কলন দি দিলা ওকে তাৰ পিছত তুমি ইয়াত লিখিলা প্ৰিন্ট এন্ড ইয়াত লিখি দিয়া ওয়েলকাম টু লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ट्रेनिंग इंस्टीट्यूट ओके तार पिছত यात মই কলন দিলু দেন মই ইয়াত প্লাস দিয়াৰ পিছত ইয়াত মই লিখি দিলু নেম ओके এটু দি দিলু তো ইয়াত এন্টার কৰা বাহিৰত উলাই হা ইয়াত এতিয়া মই কি কৰিম মই ইয়াত এটা অবজেক্ট বনাম ob ইকুৱেল ডিসপ্লে সৰি নট ডিসপ্লে টেস্ট ক্লাসৰ এটা অবজেক্ট বনাই ললু তাৰ পিছত ob ডট डिस्प्ले আৰু মই কোনো প্যাৰামিটাৰ পাস কৰা নাই এতিয়া ঠিক আছে তো মই কোনো প্যাৰামিটাৰ পাস কৰা নাই ৰাইট ক্লিক ৰান কৰি দিয়া তো তুমি চাব পাৰিবা ইয়াত তুমি চাব পাৰা ওয়েলকাম টু লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট অনলি এটু প্ৰিন্ট হৈছে ঠিক আছে তো ইয়াৰ আগত মই তোমালোকক অলৰেডি পলিমৰফিজম কনসেপ্ট বুজাই দিছো এতিয়া মই ইয়াত ডিসপ্লে লিখিম সেম তুমি চাব পাৰা সেম মেথড ঠিক আছে কিন্তু এবাৰ মই প্যাৰামিটাৰ পাস কৰিম কেলে কি ইয়াত আমাৰ এটা অপচন মই দি থৈছো যে মই প্যাৰামিটাৰো পাস কৰিব পাৰো তো মই এটা নাম দি দিউ ডাবল কোটছত মানিলো মই কমল নাম দি দিলু এতিয়া কি হ'ব রাইট ক্লিক কৰা ৰান কৰি সোৱা তো ইয়াত চাব পাৰা এবাৰ তোমাৰ প্ৰিন্ট হল এবাৰ তোমাৰ প্ৰথমত ব্ল্যাঙ্ক প্ৰিন্ট হল ওয়েলকাম টু লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট তাৰ পিছত প্ৰিন্ট হৈছে ওয়েলকাম টু লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট কমল বুজি পাইছা তো এটু হল তোমাৰ ফাংশন या মেথড ওভারলোডিং ओके तो नेक्स्ट हमार कॉन्सेप्ट आही गल मेथड ओवरराइडिंग व्हाट इज मेथड ओवरराइडिंग तो मेथड ओवरराइडिंग की হয় मेथड ओवरराइडिंगर कारणे মই তোমাক সিম্পল अगेन এটা কনসেপ্ট ইয়াতে দেখাম তো মই এটু ডিলিট কৰি দিও আৰু ইয়াত মই মানি লোৱা লিখি দিলু ফাদার ঠিক আছে ফাদার লিখি দিলা ফাদার লিখাৰ পিছত তুমি এন্টার প্ৰেস কৰিলা def def ঠিক আছে তোমার গুটেই বস্তুবিলাক সেম হ'ব ডিসপ্লে ইয়াত আমি সেলফ লিখি দিলু সেলফ লিখাৰ পিছত কলন এন্টার প্ৰেস কৰা প্ৰিন্ট ওয়েলকাম টু
father class. Okay, তো ইয়াত আমি welcome to father class লিখি দিছো, enter কৰিছো, enter ইয়াত আহি গলো আৰু class again মই ইয়াত লিখিলো son colon আৰু same to same মই এটো কপি কৰি ললো। তো এটো হৈ গল তোমাৰ overriding, মানে ইয়াত তুমি চাব পাৰা ইয়াতো ডিসপ্লে আছে আৰু ইয়াত কোনো ধৰণৰ তোমাৰ প্যাৰামিটাৰো চেঞ্জ কৰা নাই, আমি কোনো এক্সট্ৰা প্যাৰামিটাৰো দিয়া নাই, দুটাই সেম। তো এটুক ওভাৰৰাইডিং কোৱা হয়। মানে তো ইয়াত তুমি চাব পাৰা ওপৰত ক্লাস ফাদাৰ আছে আৰু ইয়াত মেথড আছে তোমাৰ ডিসপ্লে, ঠিক আছে, আৰু তলত তুমি কি কৰিছা সন ফাদাৰক আমি ইনহেৰিট কৰিছো আৰু ইয়াত আমি লিখি দিছো ডিসপ্লে। তো ইয়াত কাক প্ৰিয়ৰিটি বেছি দিব, সনে নিজৰ, যদি মই ইয়াৰ অবজেক্ট বনাও ও বি ইকুৱেল সন ব্ৰেকেট দিও, তাৰ পিছত মই যেতিয়া ও বি ডট ডিসপ্লে মই প্ৰিন্ট কৰিম, তো এতিয়া কাক ডিসপ্লে কৰিব তুমি চাবা এটুক প্ৰিন্ট কৰিব, সন নিজৰটুক প্ৰিয়ৰিটি বেছি দিব, ঠিক আছে। তো ইয়াত চাব পাৰা হি নিজৰটুক প্ৰিয়ৰিটি বেছি দিছে, কিন্তু দুটাতে আমি ইয়াত এৰৰ দিয়া নাই, ইয়াত কোনো ধৰণৰ এৰৰ আহা নাই, কেলে কি এটো ওভাৰৰাইড হৈছে। হি গম পাইছে যে দুটাতে সেম বস্তু আছে, তো মই মোৰটোৱে প্ৰিন্ট কৰি দিও। ইয়াত কি হ'ব তোমাৰ এটোৰ কাৰণে মেমৰি লোৱা হ'ব, ওপৰৰটো কাৰণে মেমৰি এক্সট্ৰাকে লোৱা নহব, ডাইৰেক্টলি তোমাৰ ডিসপ্লেটো হি চাব, হি চেক কৰিব প্ৰথমত, ঠিক আছে, যে দুটাতে তো সেম ক্লাস আছে, দুটাতে সেম মেথড আছে, ফাংশন আছে, তো মই কি কৰো মোৰটোকে প্ৰিয়ৰিটি বেছি দিও আৰু এটুকে মই ৰান কৰি দিও, বুজি পাইছা। তো এটু হৈ গল কনসেপ্ট। তো এটুক আমি ওভাৰৰাইড কোৱা হয়। আৰু ওভাৰৰাইড মেথড ওভাৰৰাইড या ফাংশন ওভাৰৰাইডৰ মাধ্যমে কি হয় তোমাৰ মেমৰি কম লোৱা হ'ব, ঠিক আছে, মেমৰি কনজিউম কম হ'ব, या তুমি ক'ব পাৰা মেমৰি লেস ইউজ হ'ব, লেস, ঠিক আছে, কম ইউজ হ'ব। এতিয়া আমি এটা খালি এটাই কল হৈ আছে, এতিয়া আমাৰ ডিসপ্লে তলৰটো হি প্ৰিয়ৰিটি বেছি দি আছে আৰু হি ওভাৰৰাইড কৰি আছে ওপৰৰ ফাদাৰক, ঠিক আছে, কেলে কি হি ডাইৰেক্টলি হি গম পাইছে যে মই মোৰটুক বেছি প্ৰিয়ৰিটি দিম সনে, ঠিক আছে। এতিয়া তুমি এটো হল মানে যোনটো কনসেপ্ট পাইথনৰ। এতিয়া তুমি ভাবিছা যে নহয় মই ওপৰৰ যোনটো ডিসপ্লে আছে মানে ফাদাৰৰ যোনটো সুপাৰ ক্লাস, ইয়া তুমি ক'ব পাৰা বেস ক্লাসৰ যোনটো ফাংশন আছে হেতুকো মই প্ৰিন্ট কৰিব বিচাৰিছো। তো সেই কনসেপ্ট সেই প্ৰবলেমটো দূৰ কৰাৰ কাৰণে আমাৰ ওচৰত আছে সুপাৰ ফাংশন আছে, সুপাৰ লিখিবা, ব্ৰেকেট দিবা, তাৰ পিছত এটা ডট দিলা আৰু ইয়াত তুমি ডিসপ্লে ব্ৰেকেট দি দিবা, ঠিক আছে। তো এটু দিয়াৰ লগে লগে কি হ'ব, এতিয়া যোনটো সন অবজেক্ট আছে, তো ইয়াত যেনে কি এতিয়া কি হ'ব, ইয়াত আমি এবাৰে কল কৰিছো, কিন্তু ইয়াত সনে কি কৰিব নিজৰটুক তো কল কৰিব আৰু সুপাৰ যেতিয়া হি এটুক ৰিড কৰিব কন্ট্ৰোলাৰে, তেতিয়া হি গম পাই যাব যে ওপৰত বেস ক্লাস আছে আৰু বেস ক্লাসৰ ভিতৰত আমাৰ সেম টু সেম এনেকা ধৰণৰ আৰু এটা ফাংশন या মেথড আছে, হেতুকো মোক কল কৰিব লাগিব, ঠিক আছে। তো প্ৰথমত এটু কল, প্ৰথমত কি হ'ব এতিয়া কেনেকে কল হ'ব সোৱা, প্ৰথমত এতিয়া কল হ'ব তোমাৰ ফাদাৰ, তাৰ পিছত সন, বলা ৰান কৰি চাও। তো চাব পাৰা ওয়েলকাম টু ফাদাৰ ক্লাস, তাৰ পিছত সন ক্লাস, ঠিক আছে, সন ক্লাসক কল কৰিছে। তো আই থিংক তোমালোকে এতিয়া বুজি পাইছা ওভাৰৰাইডিংৰ মিনিংটো কি হয় या ওভাৰলোডিংৰ মিনিংটো কি হয়। সো তোমালোকে এবাৰ প্ৰেক্টিস কৰিলে আৰু ভালকে তো বেটাৰ বুজি পাবা, ঠিক আছে, ঠিক আছে। তো মই ইয়াতে সমাপ্ত কৰো। যদি তোমালোকে কোনো ধৰণৰ ইস্যু আছে या বুজি পোৱা নাই মোক अगेन তোমালোকে কমেন্ট কৰিব পাৰা। থ্যাংক ইউ, বাই বাই, টেক কেয়ার।